নমস্কাৰ welcome back to today's 20-day challenge quantity aptitude class যেহেতু গম পাইছে আমি এটা সিৰিজ আৰম্ভ কৰিছিলো যত আপকামিং যোনটো গুৱাহাটী হাই কোৰ্টৰ জেডবল এক্সামৰ কাৰণে এটা কমপ্লিট 20-day প্ল্যান লৈ আছিলো যত মই quantity aptitude part 2 চাই আছিলো সো আগৰ কিছুমান ক্লাস অলৰেডি হৈ গৈছে সো তাতে মই most of the probable questions with short tricks কেনেকৈ কৰিব পাৰি সো হেখিনি কৰাইছিলো যদি আপোনালোকে চোৱা নাই এবাৰ চাই দিব পাৰে সো আজি ক্লাসটো স্টাৰ্ট কৰিছো সো আজি first question to চাও find the greatest number of 5 digit ঠিক আছে largest কি কৈছে greatest 5 digit number কৈছে which when divided by 3 5 8 আৰু 12 এই গুটেইটা ডিজিটৰে এই largest 5 number digit যেতিয়া ডিভাইড কৰা হ'ব কি কৈছে they have a remainder কিমান 2 so digit 2 মানে 2 এটা রিমাইন্ডার থাকি যাব সো আমি জানো গ্রেটেস্ট নাম্বার অফ 5 ডিজিট কি হ'ব গ্রেটেস্ট নাম্বার অফ 5 ডিজিট আমাৰ 999 পাঁচটা 9 হ'ব ৰাইট ঠিক আছে আৰু এতিয়া আমি কি কৰিম যে যেহেতু এই গুটেই গিটা ডিজিটৰ মানে হে লাৰ্জেস্ট ডিজিট টু দি ডিভাইড কৰিব লাগিব সো আমি কি কৰিম ইয়াৰ এই গুটেই গিটাই আমি এলসিএম লৈ লম ঠিক আছে সো গুটেই গিটাই যেতিয়া এলসিএম লয় সো 3 5 8 এই গুটেইটো যদি আপোনালোকে এলসিএম লয় সো মই সলভ নকৰো সো ইয়াৰ এলসিএম তো কিমান হলাই আমাৰ 120 ঠিক আছে 120 আমাৰ এলসিএম হলাই সো মই কি কৰিম এতিয়া 120 দি এই ডাঙৰ যোনটো গ্ৰেটেস্ট 5 ডিজিট নাম্বাৰ হয় সো মই এটো ইয়াক ডিভাইড কৰিম ঠিক আছে সো 12 কিমান যাব 12 6 জাৰ 960 ঠিক আছে 3 ইফিনে 9 3 399 then 12 কিমান হ'ব sorry 12 8 jar হয় not hurry 12 8 jar 960 হল then 399 so then 12 3 jar 360 okay then 9 yet 3 same থাকিলে then 12 3 jar 360 কিমান বাকি থাকিলে 9 আৰু এপিনে থাকিলে 39 so remainder কিমান থাকিলে আমাৰ 39 okay এইটা সলভ কৰা হৈছে আমাৰ ৰিমাইন্ডাৰ যেটো 939 থাকিলে সো এই গুটেই গিটা দি মানে কি 39 যেটো বেছি হৈ আছে সো মই কি কৰিম 900 এই গুটেই তো পৰা মই -39 তো মাইনাস কৰি দিম তেতিয়া আমাৰ কি ওলাই যাব কোনটো দি গুটেই মানে ডিজিট তো সলভ কৰিব মানে লাৰ্জেস্ট ডিজিট কিমান দি সলভ কৰিব পৰাটো ওলাই যাব সো ইয়াৰ পৰা আমি 6 পালো দেন 9 9 সো 9960 99960 to digit হৈ গল যোনটো কি এই গুটেই গিটা দি ডিভিজিবল পায় বাট যেহেতু আমাক অকল এটো উলাব কোৱা নাই আমাক কি উলাব কৈছে যে ৰিমাইন্ডাৰ 2 থাকিব সো যেহেতু ৰিমাইন্ডাৰ 2 থাকিব সো আমি কি কৰিব লাগিব যে +2 এটা কৰিব লাগিব তেতিয়া হে 99999962 এই ডিজিট টু দিহে কি হ'ব এই গুটেই গিটা যেতিয়া ডিভাইড কৰা যাব ৰিমাইন্ডাৰ 2 থাকিব ঠিক আছে মনত ঠিক আছে সো এটো সলভ কৰিব ওকে First LCM ললো then এটো ডিভাইড কৰিলো ডিভাইড কৰি যিমানখিনি ৰিমাইন্ডাৰ পালো হেতু মাইনাস কৰিলো হেতু দি কি উলালে যে যোনটো ডিভিজিবল হ'ব ডিজিট আৰু কি যেহেতু আৰু 2 এটা ৰিমাইন্ডাৰ থাকি যাব সো মই হেতু কি কৰিলো প্লাস কৰি দিলো ঠিক আছে সো আমাৰ কি উলাইছে 99962 সো আমাৰ অপচন কি হৈ যাব আমাৰ অপচন নাম্বাৰ 4 ঠিক আছে নেক্সট the smallest square round number divisible by 10 16 24 ঠিক আছে সো আমাক কি দিছে স্মলেস্ট স্কয়াৰ ডিজিট স্কয়াৰ নাম্বাৰ সো ইয়াৰে ভিতৰ স্মলেস্ট স্কয়াৰ নাম্বাৰ কি কোনটো হ'ব বুলি সুধিছে যোনটো কি ডিভিজিবল বাই 10 16 আৰু 24 ঠিক আছে যেহেতু 10 16 আৰু 24 লিষ্ট কি কৈছে স্মলেস্ট স্কয়াৰ ডিজিট নাম্বাৰ তো মই ইয়াৰ কি কৰিম 10 16 আৰু 24 মই এলসিএম উলাই লম ঠিক আছে ইয়াৰ পৰা 2 5 18 8 then 12 ইয়াৰ পৰা কম 2 5 4 ইয়াত 6 then 2 5 2 and 3 ঠিক আছে ইয়াত এটা মন কৰিব হা 2 কেটা আছে 2 আমাৰ 4টা আছে 2 4টা আছে ওকে then 5 এটা আছে আৰু 3 এটা আছে সো 3 এটা আৰু 5 এটা আছে ওকে সো যেহেতু কৈছে কি যে স্মলেস্ট ডিজিট হ'ব যোনটো স্কয়াৰ হ'ব লাগিব সো ইয়াৰ লিষ্ট এলসিএম তো কি হৈ গল আমাৰ এলসিএম ইজ 2 4 2 to the power 4 3 into 3 আৰু 5 ইয়াত যেহেতু স্কয়াৰ হৈ দিছে আমাক সো আমি ইয়াত কি কৰিব লাগিব
এই দুটা স্কয়াৰ হ'ব লাগিব তেতিয়া এটা স্কয়াৰ ডিজিট পাম হয়নে সো যেহেতু এটা স্কয়াৰ ডিজিট আমাক লাগিব সো 3 into 5 এটা আমি ইনটু কৰিব লাগিব রাইট এই গুটেটোত ইয়া যোনটো এলসিএম উলাইছিলে মানে কি কোনটো দিয়া ডিভিজিবল হ'ব হয়নে মানে কোনটো নাম্বাৰ ইয়া ডিভিজিবল হ'ব বুলি উলাইছে বাট যেহেতু স্কয়াৰ ডিজিট উলাই দিছে স্কয়াৰ নাম্বাৰ হ'ব লাগিব সো যেহেতু 3 এটা আৰু 5 এটা লাগিব তেতিয়া এটা স্কয়াৰ নাম্বাৰ হ'ব রাইট ইয়াত 2 to the power 4 আছে এটা স্কয়াৰ হৈ আছে অলৰেডি মানে ডাবল স্কয়াৰ হৈ আছে ইয়াত এটা 3 লাগিব আৰু ইয়াত এটা 5 লাগিব সো আমি কি কৰিব লাগিব 2 to the power 4 into 3 square into 5 square সো এটো আমি সলভ কৰিব লাগিব সো এতিয়া সলভ কৰিলে আমাৰ একচুয়ালি কি ওলাই যায় 3600 সো আমাৰ অপচন নাম্বাৰ কি হৈ যাব অপচন নাম্বাৰ 4 ঠিক আছে বুজি পালে এটো এটা স্কয়াৰ ডিজিট যেহেতু হদিছে সো আমি ফাৰ্স্ট এলসিএম টো লৈ ললো তাৰে কি যেহেতু স্কয়াৰ হদিছে সো আমি যোন গিটা স্কয়াৰ নহয় 3 আৰু 5 টো স্কয়াৰ যেহেতু নহয় সো সেই কাৰণে মই 15 এটা মাল্টিপ্লাই কৰিব লাগিব কাৰ লগত এলসিএম টো লগত যাতে আমি হে স্কয়াৰ নাম্বাৰটো পাওঁ ঠিক আছে ওকে নেক্সট যেহেতু হাইকোর্ট কাৰণে আমি এই সিৰিজটো লাইছিলো ইয়াৰে আমি মক সিৰিজ টেস্ট সিৰিজ এটাও যেহেতু লঞ্চ কৰিছিলো সো আমি 7 ডিসেম্বৰত লঞ্চ কৰিছিলো এই টেস্ট সিৰিজটো যোনটো ফ্ৰী অফ কষ্ট আছিল ফাৰ্স্ট টেস্টটো আৰু এটা আমি ফ্ৰী টেস্ট গৈ আছে যোনটো 25 জানুৱাৰী ঠিক আছে এটো আমাৰ লাষ্ট টেস্ট সিৰিজ হ'ব আৰু যদি আপোনাকে পেইড ভাৰ্জনটো বিচাৰে আপোনাকে এতিয়া হে অফাৰটো চলি আছে এভেইল কৰিব পাৰে ইয়া গুটেখিনি সাবজেক্টস আমি কভাৰ কৰিছো ঠিক তেনেদৰে আপকামিং ফৰেষ্ট এক্সামৰ কাৰণে আমি টেস্ট সিৰিজ এটা লঞ্চ কৰিছিলো যত ফৰেষ্ট্ৰি আৰু এনভাইৰনমেন্টাল সায়েন্সৰ দুটাই অপচনেলৰ এটা আমি টেস্ট সিৰিজ আৰম্ভ কৰিছো যত তিনটা মক টেস্ট ইচ দিয়া গৈছে তাৰ লগতে এটা জেনাৰেল নলেজ জিএস পাৰ্ট 2 এটা মক সিৰিজ গৈছে সো আপোনালোকে যদি ইন্ডিভিজুয়ালি বিচাৰে এগিটা ইন্ডিভিজুয়ালি চাব পাৰে আৰু আদাৰৱাইজ যদি গুটে অপচনেলটো হতি আপোনাক মিলিছে দেন ডেফিনেটলি আপোনাকে এই কম্বো পেকটো আপোনাকে চাব পাৰে ঠিক আছে নেক্সট ওকে ইয়াত কি কৈছে the average of 1 3 5 7 9 11 ... up to 25 term ঠিক আছে সো মানে এটা arithmetic progressionৰ এটা সাম হৈছে ঠিক আছে সো যেহেতু আমাক কি হদিছে এভাৰেজ উলাব দিছে ৰাইট আৰু কিমান নম্বৰ টাৰ্ম কৈছে 25 নম্বৰ টাৰ্ম লেকে সো এটো সিৰিজৰ 25 নম্বৰ নাম্বাৰটো তাৰ লেকে আমাৰ কি উলাব দিছে এভাৰেজ উলাব দিছে সো সকলোৱে জানে এই arithmetic progressionৰ কি আছে এটা a কি কয় a to the power n equal to power n হয় a plus n minus 1 into d মানে যেহেতু 25 নম্বৰ টাৰ্মটো দিছে সো আমি যেহেতু নাজানো কি ইয়াৰ 25 নম্বৰ টাৰ্ম কি হয় হয়নে সো আমি কি কৰিম a মানে কি হৈ গল তোমাৰকৰ ফাৰ্স্ট টাৰ্মটো আমাৰ ফাৰ্স্ট টাৰ্মটো কি 1 plus n মানে 25 নম্বৰ যেহেতু 25 নম্বৰ টাৰ্মটো লাইছো 25 minus 1 কিমান হ'ব 24 আৰু d মানে কি হৈ গল তোমাৰকৰ যেহেতু arithmetic progressionৰ কি সিৰিজটো সেম এটা মানে হেইট কন্টিনিউ কৰে সো যেহেতু আপোনালোকে চাব ইয়াত 2 এনেকে বাঢ়ি গৈছে ৰাইট সো d টো কি হৈ গল তোমাৰকৰ 2 ওকে দেন 1 প্লাস এটো কি হৈ যাব 48 দেন 49 ঠিক আছে 49 পালো আমি 25 নম্বৰ টাৰ্মটো সো এতিয়া যেহেতু এটা এভাৰেজ উলাব দিছে সো এটো কুইকলি যদি আপোনালোকে সলভ কৰে এভাৰেজ ইকুৱেল টু এনেকুৱা সিৰিজত কি কৰিব পাৰে ফাৰ্স্ট টাৰ্ম আৰু লাষ্ট টাৰ্মটো মিলাই ডিভাইড বাই 2 কৰি দিলে হল সো ইয়াৰ অপচন কি হৈ যাব আমাৰ 1 plus 49 ফাৰ্স্ট টাৰ্মটো আছিল কি 1 then last time কি 42 so divide by 2 50 divided by 2 কি হৈ যাব আমাৰ 25 হয়নে সো আমাৰ অপচন নাম্বাৰ কি হৈ যাব অপচন নাম্বাৰ 2 ঠিক আছে ফাইন নেক্সট ওকে এভাৰেজ আকৌ এটা সাম আহিছে কি এভাৰেজ অফ ফাৰ্স্ট 5 odd multiples of 3 odd multiples of 3 মানে কি 3 odd multiples কিনি সো মানে কি 3 then 9 15 right তাৰপিছত কি আহিব 15 then 6 নাহি then 7 আহিব 21 then কি আহিব 24 নাহি then আকৌ 27 আহিব ঠিক আছে সো যেহেতু এভাৰেজ অফ ফাৰ্স্ট 5 odd multiple সো হদাই মনত কৰিব এনেকুৱা এটা সাম হলে এভাৰেজটো কি হৈ গল এটা মই শৰ্টকাট দি কইললো যে আপোনাকে এটো প্লাস কৰি দেন আকৌ ডিভাইড কৰিব নালাগে টোটাল নাম্বাৰ অফ টাৰ্ম দি কি কৰিব পাই ইজিলি ইয়া মিডল টাৰ্ম মানে 15 টো যেহেতু মিডল টাৰ্ম হৈ গল ইয়া এভাৰেজ টো কি হৈ গল আমাৰ 15
ঠিক আছে সো এভারেজ অফ অড মাল্টিপলস অফ 3 কি হৈ যাব আমাৰ অপচন 15 সো অপচন নাম্বাৰ 3 ঠিক আছে নেক্সট এটা এভাৰেজৰ সাম লৈ আইছো the average of 27 number is 60 so 27 টা নাম্বাৰ আছে তাৰ এভাৰেজ কিমান হৈ গল আমাৰ 60 ঠিক আছে ইয়াতে কি কৈছে কি if one number is changed from 28 to 82 so যি কি কৈছে এটা নাম্বাৰ আছে যোনটো 28 ৰ পৰা 82 লে চেঞ্জ হৈ গল যোনটো আমাৰ 27 টা নাম্বাৰ আছে তাৰ পৰা 28 to 82 লে চেঞ্জ হৈ গল so এতিয়া নিউ এভাৰেজ টো কি হ'ব বুলি সুধিছে ঠিক আছে সো এটো আপোনাকে হে ট্ৰেডিশনাল মেথড দি যাব পাৰে যোনটো কি এভাৰেজ ইকুৱেল টু ইয়াৰ উলাই ললে দেন আকৌ প্লাস মাইনাস কৰি পিনে হে নিউ এভাৰেজ টো উলাই লব পাৰে বাট তেনেকে নগৈ আপোনাকে কি কৰিব পাৰে কি 82 যোনটো চেঞ্জ হল হেটো আমি ফাৰ্স্ট উলাই ল 82 - 28 ঠিক আছে এটো মাইনাস কৰিলে ইয়াপা 4 and 54 ঠিক আছে এই 54 টো কি যেটা নাম্বাৰ আছে 27 টা যেটো নাম্বাৰ আছে হেটো ডিভাইড কৰিম So 54 divided by 27 আমি ইয়াৰ পৰা কিমান পালো 2 পালো right 27 2 যা 54 এই 2 টো এই যোনটো আগৰ যোনটো এভাৰেজ আছিল যোনটো 60 তাৰ লগত জাস্ট প্লাস কৰি দিলে আমি নিউ এভাৰেজ টো পাই গলো ঠিক আছে সো আমাৰ অপচন নাম্বাৰ কি হৈ যাব আমাৰ অপচন নাম্বাৰ 362 is the correct answer ঠিক আছে নেক্সট সো এটো আমাৰ লাষ্ট আজি ক্লাছৰ লাষ্ট কোৱেশ্চন হ'ব ইয়াত কি কৈছে the average age of 4 brothers is 12 years তো চাৰিটা ককায়েক ভাইক আছে তাৰে এভাৰেজ কিমান হৈ গল গুটে গিটাৰে 12 বছৰ if the age of their mother is also included the average increase by 5 years so মাকৰ যদি এজ টো আমি হুমাই দিও ইনক্লুড কৰি দিও তেতিয়া তেওঁলোকৰ যোনটো এভাৰেজ হেতু কিমান বাঢ়ি যায় 5 বছৰ বাঢ়ি যায় ইয়াত হদিছে কি what is the age of their mother ঠিক আছে সো মাকৰ কি এজ হ'ব হেতু বিচাৰিছে সো সিমিলাৰলি এই বস্তুটো আপোনাকে ফাৰ্স্ট কি ডিভাইড বাই 4 কৰি মাল্টিপ্লাই কৰিলে দেন আপুনি টোটাল এভাৰেজ টো লাই গল দেন টোটাল সাম টো লালে দেন আকৌ 5 ইয়াৰ্স যেহেতু বাই গল নিউ এভাৰেজ এটা লৈ হে তেনেকে আপোনাকে কৰিব পাৰে ৰাইট দ্যাট ইজ গুড আপোনাকে যদি হেতু পাৰে কৰিব পাৰে বাট আৰু এটা কি ইজি ট্ৰিক এটা হৈ গল যে যেহেতু কি কৈছে কি ইনক্রিজ কিমান হৈছে 5 ইয়াৰ্স সো 5 ইয়াৰ্স ইনক্রিজ হৈছে আৰু টোটাল নাম্বাৰ কি হৈছে ইনক্রিজ কিমান জন ইনক্রিজ 5 ইয়াৰ্স হৈছে সো এজ কিমান বাঢ়িছে বুলি কয় এভাৰেজৰ 5 বছৰ বাঢ়িছে আৰু টোটাল নাম্বাৰ অফ পিপল যেহেতু আগৰ কিমান আছিল 4 জন আছিল এতিয়া মাকক ইনক্লুড কৰি কিমান হৈ যাব 5 ইয়াৰ্স মানে 5 জন হৈ যাব ৰাইট 5 of number মানে 5 জন মানুহ হৈ গল রাইট সো ইয়াত যেহেতু হুদিছিলে কি এজ অফ দা মাদার ইন ইয়ার্স মানে তেখেতৰ মাকৰ এজ কি হ'ব সো এটো আপোনাক কি কৰিব পাৰে যে যোনটো 12 বছৰ এভাৰেজ দিয়া গৈছিল এই বস্তুটো মাল্টিপ্লাই কৰিলে দেন এই 12 বছৰটো যেতিয়া এড কৰি দিলে যোনটো এভাৰেজ আগৰ আছিল তাৰ লগতে এই যিমান ইনক্রিজ হৈছে আৰু টোটাল নাম্বাৰ অফ পিপল হেতু 25 আৰু প্লাস 12 ইয়াত উলাই গলে কি হৈ যাব আমি মাকৰ যোনটো এজ মাদার্স এজ টো আমি পাই গলো ঠিক আছে সো এনেকে আপোনাকে এটো কৰিব পাৰে সো আমি কিমান পালো 37 সো অপচন নাম্বাৰ 1 ঠিক আছে সো অপচন নাম্বাৰ 1 ইজ দা কারেক্ট আনসার জি কি কলো মই কিমান ইনক্রিজ হৈছে হেতু ললো 5 বছৰ যেহেতু ইনক্রিজ হৈছে এভাৰেজৰ দেন টোটাল নাম্বাৰ অফ পিপল কিমান হৈ গল 4 জন আছিল ককায়েক ভাইক দেন মাকক ইনক্লুড কৰাৰ পিছত 5 জন হৈ গল সো মাকৰ এজ উলাবলে মই কি কৰিলো এই দুটা মাল্টিপ্লাই কৰি যোনটো আগৰ এভাৰেজ আছিল 4 জনৰ হেতু মই এড কৰি দিলো তেতিয়া আমি পাই গলো কি মাকৰ এজ টো সো অপচন নাম্বাৰ ফাৰ্স্ট নাম্বাৰ 1 ঠিক আছে সো আজি কোয়ান্টিটেটিভ ক্লাসটো ইয়াতে শেষ কৰিছো নেক্সট ক্লাছত আৰু আমি কিছুমান এনেকুৱা প্ৰেক্টিস কৰিম সো আনটিল দেন কিপ প্ৰেক্টিসিং আৰু কিবা যদি জানিব লগা আছে কমেন্ট সেকশনত জনাব আৰু যদি ভাল লাগিলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ভেৰি মাচ